মাটিয়াত বানাক্ৰান্ত কৃষকৰ হাহাকাৰ বৰ্তমান ৰাজ্যৰ বেছিভাগ ঠাইতে বানপানীত ককবকাই আছে ৰাইজ। বানপানী ঠায়ে ঠায়ে কমিলেও কৃষকৰ মাজত এতিয়া হাহাকাৰ অৱস্থা। গোৱালপাৰা জিলাৰ বহুতো ঠাইত বানপানীয়ে খেতি মাটি নষ্ট কৰিছে। ইফালে মাটিয়া কৃষি বিভাগৰ অন্তৰ্গত খুটাৰপাৰা অঞ্চলৰ খেতি বাতি শাক পাচলি কঠীয়া আদি নষ্ট হোৱাত বিপাঙত পৰিছে কৃষক ৰাইজ। এই ক্ষেত্ৰত চৰকাৰ তথা কৃষি বিভাগক বিহিত ব্যৱস্থা লোৱাৰ বাবে আবেদন জনাইছে অসহায় কৃষকসকলে। ক্ষয়ক্ষতি মানে আমি খেতি ৰুবৰ কাৰণে শালি ধানৰ কঠীয়া পাৰিছিলোঁ। কঠীয়াখিনি বানপানী আহি চব তল গেল, তল যাই চব নষ্ট হৈ গৈছে। এতিয়াতো আৰু সময় নাই, আৰু যে আমি কঠীয়া পেলাই খেতি ৰুম ছিজনে শেষ হৈ যাব। তাৰ কাৰণে চৰকাৰী তৰফৰ পৰা যদি কিবা কঠীয়া আমাৰ মাটিয়া ব্লকৰ পৰা সহায় কৰিলেহেঁতেন, তেনেহ'লে আমাৰ কৃষকৰ অলপ সুবিধা হ'লেহেঁতেন। আপুনি কিমান বিঘা এটা মাটি ৰুব? মই 2 বিঘা মাটি ৰুবৰ কাৰণে প্ৰস্তুত। আমি মানে আমাক যদি চৰকাৰী তৰফৰ পৰা মাটিয়া ব্লকৰ পৰা কঠীয়াৰ যোগান ধৰে, আমি অলপ সহায় পালোহেঁতেন, এয়ে আশা ৰাখিছোঁ। আৰু একেবাৰে তলাই গৈছে। 2-3 বিঘা মাটি কৰিম খেতি, গোটেই ধানখিনি কঠীয়াখিনি তলাই গৈছে। এখন মানে মোৰ উপায় নাই, এখন চৰকাৰী আঁচনিটো মই নাপাওঁৱে। এখন বাইদেউ হওক আৰু যিকোনোৱে হওক আমাক মানে অলপ সহায় কৰিব লাগিব, নহ'লে আমি একেবাৰে মৰি গৈছোঁ, শেষ পাইছে। দুখীয়া মানুহ। কেইবিঘা কৰিব খেতি? আমি ধৰক মোটামুটি 3-4 বিঘা কৰিম আৰু কি। কঠীয়া পাৰিছিল? কঠীয়া পাৰিছিলোঁ, একেবাৰে হেৰি ধৰক 10-15-20 কেজিমান ধান পাৰিছিলোঁ, গোটেই শেষ হৈ গ'ল। এতিয়া আপুনি কি দাবী জনাব? এখন মানে চৰকাৰৰ আঁচনিৰ পৰা মোক কিবা কঠীয়া হওক যিকোনো হওক মানে মোক অলপ সহায় কৰিব লাগিব। এতিয়া কঠীয়া পৰাৰ টাইম আছে নেকি? আৰু কঠীয়া পৰাৰ টাইম নাই, কিন্তু অলপ সহায় কৰিব লাগিব। আমার জাংলা খেতি সব মানে একদম বানপানী একদম শেষ করে দিয়ে গেছে। এতিয়া কি হ'ব আপোনাৰ? এতিয়া আমি সরকার দাবি জানালে মাটিয়া সার্কেলের পরা যে আমাকে কিবা সুবিধা লাগে, কিবা সরকারে কিবা সুবিধা অনুরোধ জানালো। তাৰ মানে আপোনাৰ খেতি নষ্ট হৈ গৈছে? খেতি নষ্ট হয়েছে, ভেন্ডি খেতি নষ্ট হয়েছে, আমার জাংলা নষ্ট হয়ে গেছে, সব খেতি মই বর্তমানে হাজিরা করি খাওয়া মানে মোর কিছুই নেই। এতিয়া আপুনি যিহেতু কৈ আছে কঠীয়াবিলাক নষ্ট হৈছে, কি দাবী জনাব? আমি তো এত তো কটিয়া বিধান পাড়ার সময় নেই, বেলেগের মাটি করাই লইছো, টাকাও দিছো, এই কারণে মোর একদম সর্বনাশ হয়ে গেছি। ওই এখন কি করি, কামলাও তো না চলে। এই কারণে সরকার মই দাবি জানালো, মাটিয়া সার্কেলের পর মই দাবি জানালো, এখানে আমার কিবা সুবিধা যদি সরকারে করে আবেদন করে, সেই কারণে মই দাবি জানালো সরকার। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।